নমস্কাৰ মোৰ অসম বাকী ৰাইজক দিবলৈ লৈছোঁ বিগ ব্ৰেকিং নিউজ। কিয়নো অৰুণোদয় আঁচনিৰ ৮,০০০ টকা সোমাব বেংক একাউণ্টত। লগতে আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে ডাঙৰ আপডেট আহি পৰিছে। PM কিষাণ আঁচনিৰ টকা বৃদ্ধি কৰিব। লগতে যিসকলে চৰকাৰী ঘৰৰ বাবে জিঅ' টেগিং কৰিছে তেওঁলোকৰ বাবে ডাঙৰ আপডেট আহি পৰিছে। হয় সবিশেষ জানক আজি প্ৰথমটো খবৰ। অৰুণোদয় আঁচনি লাভ কৰা মহিলাৰ বাবে বৃহৎ উপহাৰ। ৰাজ্যৰ লাখ লাখ মহিলালৈ মুখ্যমন্ত্ৰীয়ে দিলে উপহাৰ। এইবাৰ কোনো মহিলাই লাভ নকৰে অৰুণোদয় আঁচনিৰ ১২৫০ টকা। প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব ৮,০০০ টকা। ফেব্ৰুৱাৰী মাহৰ ২০ তাৰিখৰ পৰা লাভ কৰিব এই টকা। বহাগ বিহুৰ পূৰ্বে লাখ লাখ মহিলাই লাভ কৰিব এই উপহাৰ। হয়, যিসকলৰ অৰুণোদয় আঁচনিত নাম আছে তেওঁলোকে অতি শীঘ্ৰে বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড DBT লিংক কৰি ৰাখি দিয়ক। যদি নাই তেন্তে আপুনি আজিয়ে বেংকত গৈ জমা কৰক, কিয়নো ২০ ফেব্ৰুৱাৰী তাৰিখে কিন্তু লাভ কৰিব ৮,০০০কৈ টকা। তাৰ বাবে আপুনি বেংক একাউণ্ট এতিয়া DBT লিংক কৰি ৰাখি দিয়ক। পৰৱৰ্তী খবৰ, আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে আহি গ'ল ডাঙৰ আপডেট। সকলো গোটৰ মহিলাৰ ঘৰে ঘৰে কৰা হ'ব মনিটৰিং। যদি আপুনি ১০,০০০ টকাৰ চেক লাভ কৰিছে তেন্তে এতিয়াই মনিটৰিং কৰক। গোটৰ মহিলাসকলে কি ব্যৱসায় কৰিব সেইটো উল্লেখ কৰিব লাগিব মনিটৰিং কৰাৰ সময়ত। হয়, আপুনি যি ব্যৱসায় কৰিব, হাঁহ কুকুৰা পুহিবনে, গাহৰি পুহিবনে, ছাগলী পুহিব, সেইটো আপুনি উল্লেখ কৰিব লাগিব। যদি গোটৰ মহিলাই এইসমূহ কাম নকৰে তেন্তে লাভ নকৰিব পৰৱৰ্তী কিস্তি টকা। পৰৱৰ্তী খবৰ, শীঘ্ৰেই প্ৰতিগৰাকী কৃষকৰ একাউণ্টত PM কিষাণৰ ২২ নং কিস্তিৰ ধন জমা হ'ব। প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব ২,০০০কৈ টকা। আপুনিও সাজু হওক PM কিষাণৰ ২২ নং কিস্তিৰ ধন ল'বলৈ। ২০২৬ত নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধন। আজিয়েই কৰি লওক KYC আপডেট। KYC আপডেট নকৰিলে লাভ নকৰিব PM কিষাণৰ ২২ নং কিস্তিৰ ধন। হয়, আপুনি PM কিষাণৰ ২২ নং কিস্তিৰ টকা পাবলৈ কৃষক পঞ্জীয়ন কৰিব লাগিব, বাধ্যতামূলকভাৱে কৰিব লাগিব। আৰু ইয়াৰ লগতে KYC আপডেট নাথাকিলে আপোনালোকে ওচৰৰ CSC কেন্দ্ৰত গৈ অতি শীঘ্ৰেই আপুনি আপোনাৰ পঞ্জীয়ন কৰি ৰাখি দিয়ক আৰু KYC কৰক। পৰৱৰ্তী খবৰ, জিঅ' টেগ ঘৰৰ আহি গ'ল নতুন নিয়ম। হয়, কেৱল ৩ প্ৰকাৰৰ মানুহে লাভ কৰিব জিঅ' টেগ ঘৰ। ১. আগতীয়াকৈ পকী ঘৰ নোপোৱাসকলে পাব ঘৰ। ২. বেংক একাউণ্ট DBT লিংক থকাসকলে পাব ঘৰ। ৩. ৰেচন কাৰ্ড আৰু জব কাৰ্ড থকাসকলে পাব ঘৰ। হয়, যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টেগিং কৰিছে তেন্তে এতিয়াই লাইক কৰক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰক। মই আপোনালোকৰ বাবে পৰৱৰ্তী ভিডিঅ'ত লৈ আহিম জিঅ' টেগ ঘৰৰ যি লিষ্ট তালিকা প্ৰকাশ পাব আৰু জিলা ভিত্তিত যিহেতু ইতিমধ্যে প্ৰকাশ কৰিছে। মই সবিশেষ আপোনালোকক ভিডিঅ' বনাই জনাই দিম। সেয়ে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক, বেছি বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। যদি আপোনালোকে ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰক, কিয়নো চৰকাৰী ঘৰৰ যিকোনো আপডেট আপোনালোকে আগতীয়াকৈ এইটো চেনেল আৰু ফেচবুকৰ জৰিয়তে পাই যাব। যদি আপোনালোকে ফেচবুক পেজত চাই আছে তেন্তে পেজটো কিন্তু ফ'ল' কৰিবলৈ নাপাহৰিব। চ' আজিলৈ ইমানেই, ধন্যবাদ।